পাকিস্তানী এজেণ্ট গৌৰৱ গগৈৰ বিৰুদ্ধে চুকে কোণে প্ৰতিবাদ সাব্যস্ত হৈছে। গৌৰৱ গগৈৰ ৰাষ্ট্ৰবিৰোধী যি কাৰ্যকলাপ, পাকিস্তানৰ পক্ষত লোৱা যিটো নীতি আৰু স্থিতি আৰু দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ প্ৰতি গৌৰৱ গগৈ কংগ্ৰেছ দলে যি ধৰণৰ আপোচকামী নীতি গ্ৰহণ কৰিছে আৰু এই ভয়ংকৰ তথ্য SITৰ প্ৰতিবেদনত আজি প্ৰকাশ হৈছে, তাৰ বিৰুদ্ধে আজি সমগ্ৰ অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে। ৰাইজৰ মনত প্ৰশ্ন, ৰাইজে গৌৰৱ গগৈক প্ৰশ্ন কৰিছে যে ভাৰতত থাকি, ভাৰতৰ বায়ু পানী খাই, ভাৰতৰ সংসদৰ সদস্য হৈ আপুনি কিয় পাকিস্তানৰ লগত মিত্ৰতা কৰিছে? আপোনাৰ কি এনেকুৱা প্ৰয়োজন আছিল যে আপুনি আপোনাৰ সহধৰ্মিনীকো পাকিস্তানত পেৰোলত থাকিবলৈ অনুমতি প্ৰদান কৰিছিল? পাকিস্তানৰ পৰা দৰমহা সা সুবিধা লোৱাৰ কাৰণে কিয় সহধৰ্মিনীক অনুমতি দিছিল? আৰু কিয় গৌৰৱ গগৈয়ে পাকিস্তানৰ স্বাৰ্থত সংসদত প্ৰশ্ন কৰিছিল? পাকিস্তানে যি বিচাৰে সেই প্ৰশ্ন কিয় গৌৰৱ গগৈয়ে সংসদৰ ভিতৰত সংসদৰ বাহিৰত কৰিছিল? তাৰ জবাব বিচাৰিছে অসমৰ ৰাইজে, দেশৰ ৰাইজে। আৰু আজি আমি দাবী কৰিছোঁ গৌৰৱ গগৈৰ যি পাকিস্তান লিংক, গৌৰৱ গগৈৰ ৰাষ্ট্ৰবিৰোধী যি কাৰ্যকলাপ, তাৰ বিৰুদ্ধে ভাৰত চৰকাৰে CBI চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন বা নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি নিয়াৰ জৰিয়তে শক্তিশালী তদন্ত কৰিব লাগে আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে কঠোৰতম পদক্ষেপ ল'ব লাগে, কাৰণ যাতে ভৱিষ্যতে কোনো ভাৰতীয় নাগৰিকে ৰাষ্ট্ৰদ্ৰোহৰ কাৰ্যত লিপ্ত হ'বলৈ তেওঁলোকে আগবাঢ়িব নোৱাৰে। আজি আমি আচৰিত হৈছোঁ, গৌৰৱ গগৈৰ সহধৰ্মিনী ঠিক আছে, বিদেশিনী হয়, যি বিদেশ 200 বছৰ অসমক শোষণ কৰিছিল, অসমক পৰাধীনতাৰ শিকলিত বান্ধি ৰাখিছিল, সেই দেশখনৰ এগৰাকী নাগৰিকক আজি গৌৰৱ গগৈয়ে সহধৰ্মিনী কৰি আজি অসমলৈ লৈ আহিছে, দেশলৈ লৈ আহিছে। আমাৰ আপত্তি নাই, কিন্তু তেওঁ কিয় ভাৰতীয় নাগৰিক নহ'ল? 3বাৰ সাংসদ হোৱাৰ পিছতো গৌৰৱ গগৈয়ে তেওঁৰ সহধৰ্মিনীক কিয় ভাৰতীয় নাগৰিক কৰিব নোৱাৰিলে? তেওঁৰ ফুল কুমলীয়া 2 পুত্ৰ সন্তানক কিয় তেওঁ বিদেশী নাগৰিক হিচাপে, আজি ফৰেইনাৰ চিটিজেন হিচাপে, বিদেশী ৰাষ্ট্ৰৰ নাগৰিক হিচাপে কিয় তেওঁ অনুমতি প্ৰদান কৰিলে? তেওঁলোকেতো ভাষা বুজি নাপায়, তেওঁলোকে ভাৰত কি পাকিস্তান কি তেওঁলোকে বুজি নাপায়। কিন্তু সেই ফুল কুমলীয়া 2টি সন্তানকো গৌৰৱ গগৈয়ে বিশ্বাসঘাতকতা কৰিছে, যেনেকৈ অসমক বিশ্বাসঘাতকতা কৰিছে, যেনেকৈ দেশক বিশ্বাসঘাতকতা কৰিছে। বিশ্বাসঘাতক গৌৰৱ গগৈৰ বিৰুদ্ধে, পাকিস্তানী এজেণ্ট গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু চিৰবৈৰী পাকিস্তানৰ নীতি আৰু স্থিতিক সমৰ্থন কৰা গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।